দিলীপ নাথ ডাঙরিয়াদের, শ্রদ্ধার উপসভাপতি বিপিন দাস ডাঙরিয়াদের, শ্রদ্ধার মোর নিচে ওচৰতে থকা ৰঞ্জন বড়ো ডাঙরিয়াদের আৰু শিল্পী শরৎ দাস ডাঙরিয়াদেৱকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মঞ্চৰ সন্মুখত উপবিষ্ট অসমৰ বিভিন্ন ঠাইৰ পৰা আহি এই পবিত্ৰ অনুষ্ঠানটোৰ শুভ বঢ়োৱা জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, কনিষ্ঠ ব্যক্তিসকল আৰু ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আপোনালোক আটাইলৈ মই সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ আৰু আহি থকা ইংৰাজী নৱবৰ্ষৰ আৰু আমাৰ ভোগালী বিহুৰ আন্তৰিক ওলগ যাচিছোঁ। এই আহি থকা নৱবৰ্ষই আমাৰ আটাইলৈ যাতে সুখ শান্তি কঢ়িয়াই আনে, অপয় অমংগল নাশ কৰে, শিক্ষা বা স্বাস্থ্যৰ ক্ষেত্ৰত অসম আগবাঢ়ি যাব পাৰে, সেইবাবে মই আটাইলৈ পুনৰবাৰ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।